তদন্তই কোনো পধ্যে আমাৰ জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে, এইটো গেৰাণ্টি আছে। এইখন চব এই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়েহে এখন পাতিছিলে মিটিংখন। অসম চৰকাৰ যে চিৰিয়াছ নহয় বিদেশত হোৱা এনেকুৱা ধৰণৰ গোচৰৰ ক্ষেত্ৰত ৰিকুৱেষ্ট যে কোৰ্টেহে পঠিয়াব লাগে, সেই কথাটো এতিয়ালৈকে অসমৰ মানুহক কোৱা নাই বা তেওঁলোক এই ক্ষেত্ৰত চিৰিয়াছ হৈ সেই কামটো কৰা নাই। গতিকে মই ভাবোঁ লেটাৰ অফ ৰিকুৱেষ্ট যে কোৰ্টেহে পঠিয়াব লাগে, পুলিচে পঠিওৱা বা IOA পঠিওৱা কোনো নটিছত যদি ছিংগাপুৰত থকা কোনো মানুহ নাহে তেতিয়াহ'লে অসম চৰকাৰ বা ভাৰত চৰকাৰে একো কৰিব নোৱাৰে, একোৱে কৰিব নোৱাৰে। যে পুলিচে পঠিওৱা বা IOA পঠিওৱা কোনো নটিছত যদি ছিংগাপুৰত থকা কোনো মানুহ নাহে এক্টৰ মতে কি কৰিব লাগিব, ক্ৰিমিনেল কোৰ্টখন য'ত এই কেছটো চলি আছে সেই কোৰ্টৰ পৰা চিঠি যাব লাগিব তাৰ কোৰ্টলৈ, নহ'লে বা তাৰ কম্পিটেণ্ট অথৰিটিলৈ যাব লাগিব, তেওঁলোকে চাগে কোৰ্টত জমা দিব। এতিয়া এই কামটো নকৰাকৈ যিটো প্লেচ অফ অকাৰেঞ্চৰ কোৰ্টলৈ নকৰাকৈ যিটো তদন্ত চলাই আছে এই তদন্তই কোনো পধ্যে আমাৰ জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে, গেৰাণ্টি, এইটো গেৰাণ্টি আছে। অকল কোৰ্টৰ চিঠি পঠিয়ালেই নহ'ব, পোৱা এভিডেঞ্চবিলাক সেই মানুহকেইজন যে বিচাৰিছে আমি এইকেইটা প্ৰমাণ পাইছোঁ, আমুক অভিযুক্তই এনেকুৱা ষ্টেটমেণ্ট দিছে কাৰণে এই মানুহজনক লাগে এই বুলি তাৰ লগত ডকুমেণ্টো পঠিয়াব। সেই কিন্তু এতিয়া মুন্না প্ৰসাদ গুপ্তাই আপোনালোকক কি ক'লে, তেখেতে কৈছে যে আমি হোম ডিপাৰ্টমেণ্টলৈ চিঠি দিছোঁ, আৰু ইণ্টাৰেষ্টিংলি হোম ডিপাৰ্টমেণ্টলৈ নহয়, এই ঘটনা ডেফিনেটলি এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়েহে দিব লাগিব। যে এই যিখন ছিংগাপুৰত যিখন পাতিছিলে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে সেই ফেষ্টিভেলখন এই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে এইখন চব এইখনত কোন আছে, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স।